প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এগৰাকী কণমানিৰ এখন বিশেষ চিঠি। মৰম লগা হাতৰ আখৰেৰে নিজ হাতে কণমানিগৰাকীয়ে লিখিছে চিঠিখন। এক গুৰুতৰ সমস্যাৰ সমাধান বিচাৰিছে কণমানিগৰাকীয়ে। ভাইৰেল হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে মৰম লগা হাতৰ আখৰেৰে লিখা এখন বিশেষ চিঠি, যিয়ে আকৰ্ষণ কৰিছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীক। এগৰাকী ৫ বছৰীয়া কণমানিয়ে নিজ হাতে লিখা এই চিঠিখনত পথৰ যান-জঁটৰ সমস্যাৰ ওপৰত প্ৰধানমন্ত্ৰীক অৱগত কৰিব বিচাৰিছে। বৰ মৰম লগাকৈ এই গুৰুতৰ সমস্যাৰ সমাধান বিচাৰিছে কণমানিজনীয়ে। যান-জঁটৰ সমস্যাৰ বাবে সদায় বিদ্যালয়লৈ গৈ পোৱাত পলম হয় কণমানিজনীৰ। চিঠিখনত পথৰ অৱস্থা কিমান বেয়া আৰু যান-জঁটৰ বাবে যে বিদ্যালয়লৈ সদায় পলম হয় সেই কথাকে উল্লেখ কৰিছে কণমানিগৰাকীয়ে। কণমানিজনীৰ নাম হৈছে আৰিয়া, ঘৰ তাইৰ বেংগালুৰুত। 10 জুলাইত কণমানিজনীয়ে প্ৰধানমন্ত্ৰীলৈ লিখিছে এই বিশেষ চিঠিখন। উল্লেখযোগ্য যে কেইদিনমানৰ পাছতেই বেংগালুৰু ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কণমানিজনীৰ এই চিঠিখন ভাইৰেল হৈ পৰাৰ পিছতেই আৰিয়াৰ এই সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰশাসন তথা চৰকাৰক গুৰুত্ব দিবলৈ অনুৰোধ কৰিছে সকলোৱে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।